মৰমৰ পঞ্চমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক কেনে আছা আশা কৰিছোঁ তোমালোক ভালে আছা আজি তোমালোকৰ পৰিৱেশৰ আমি পাঠ নং 2 আমাৰ পাঠ নং 2 আমি আলোচনা কৰিবলৈ ওলাইছোঁ তোমালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা লগতে নটিফিকেশ্যন বেলটো অল কৰি দিবা যাতে সকলোবোৰ ভিডিঅ' তোমালোকে পোনছাতে পাবলৈ সক্ষম হোৱা এতিয়া এই পাঠটো আমি পোনপ্ৰথমে আমি প্ৰশ্নবোৰ আলোচনা কৰোঁ আহাচোন আমাৰ এই পাঠটোত প্ৰথমটো প্ৰশ্ন আছিলে যে পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহ কি কি উত্তৰ হ'ব পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহ হৈছে উদ্ভিদ প্ৰাণী চৰাই-চিৰিকটি অনুজীৱ বায়ু পানী মাটি তাপ পোহৰ আদি ইয়াতে পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক দুইটা ইয়াতে মিহলাই পেলাই বা দুইটাই একেলগে সাঙুৰি লৈ পেলাই প্ৰশ্ন উত্তৰটো কৰা হৈছে জৈৱিক সেইবোৰ হ'ব যিবোৰে উশাহ নিশাহ ল'ব পাৰে বা যিবিলাকে বংশবৃদ্ধি কৰে বা যিবিলাকে খাদ্য খায় সেইবোৰ হ'ব জৈৱিক আৰু অজৈৱিক হ'ব যিবোৰে বংশবৃদ্ধি নকৰে বা যিবোৰৰ উশাহ নিশাহ নলয় সেইবোৰে হৈছে অজৈৱিক এতিয়া দ্বিতীয়টো প্ৰশ্ন দিয়া হৈ আছিলে উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয় গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল পৃথিৱীত উদ্ভিদেই একমাত্ৰ জীৱ যিয়ে নেকি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে যেনে আমি কিন্তু খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় আমি বিভিন্ন ধৰণৰ ফল-মূল শাক-পাচলি বিভিন্ন ধৰণৰ আমি চাউল ধানৰ পৰা চাউল হয় গতিকে আমি চাউল পাওঁ উদ্ভিদৰ পৰাই আৰু আমাৰ মুখ্য খাদ্য হৈছে ভাত বা আমাৰ ৰুটি গতিকে এইবোৰ আমি ক'ৰ পৰা পাওঁ উদ্ভিদৰ পৰাই পাওঁ কিন্তু উদ্ভিদে কিন্তু কাৰো ওপৰত নিৰ্ভৰশীল নহয় উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লয় আৰু লোৱাৰ বাবে উদ্ভিদক কি বুলি কয় উৎপাদক বুলি কোৱা হয় এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো উপভোক্তা কেই প্ৰকাৰ আৰু কি কি গতিকে তোমালোকৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই পাঠটোত আমি উপভোক্তাৰ বিষয়ে পঢ়িছোঁ আৰু গতিকে এই উপভোক্তাৰ বিষয়ে আজি আমি ইয়াৰ উত্তৰসমূহ হৈছে যে উপভোক্তা তিনি প্ৰকাৰৰ প্ৰথম শ্ৰেণীৰ উপভোক্তা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা তাৰপিছত ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে যে বিয়োজকে আমাক কেনেদৰে সহায় কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল বিয়োজক মানে হৈছে সেইবোৰ বস্তু যিয়ে যিকোনো জীৱ-জন্তু গেলি পচি যোৱাত বা মৰি যোৱাৰ পাছত তাক হয়তো খাদ্য হিচাপে ভক্ষণ কৰি নতুবা গেলি পচি যোৱাত সহায় কৰে গতিকে ইয়াতে চোৱাচোন তোমাক উত্তৰটো দিছিলে বিয়োজকে মৃত উদ্ভিদ বা প্ৰাণীদেহ গেলি পচি যোৱাত সহায় কৰে জীৱদেহৰ গেলি পচি যোৱা অংশবোৰ মাটিত সাৰ হিচাপে থাকি যায় এনেদৰে বিয়োজকে পৰিৱেশ নিকা কৰাত সহায় কৰে কৈছে যে কি যে বিয়োজকে পৰিৱেশ নিকা কৰাত কাৰণ এই যে গেলা পচা বস্তুবোৰ যদি মাটিত তেনেকৈ থাকি গ'লহেঁতেন তেতিয়াহ'লে কিন্তু পৰিৱেশ প্ৰদূষণ হ'লহেঁতেন জীৱদেহৰ গেলি পচি যোৱা অংশবোৰ মাটিত সাৰ হিচাপে কি বুলি কৈছে থাকি যায় বুলি কৈছে তাৰ পিছৰ প্ৰশ্নটো তিনিটা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা ছাত্ৰ ছাত্ৰীসকল পৰিস্থিতি তন্ত্ৰ মানে এনেকুৱা এটা পৰিৱেশ বা পৰিস্থিতি য'ত বিভিন্ন ধৰণৰ জীৱ-জন্তু একেলগে বাস কৰিব পাৰে এটা ধৰি লোৱা অৰণ্যত কি হয় বাঘ ভালুক সিংহ জিৰাফ জেব্ৰা আদি নানা ধৰণৰ জীৱ-জন্তু বাস কৰে কোনোবা তৃণভোজী কোনোবাই ঘাঁহ বন খায় আৰু কোনোবা মাংসভোজী অৰ্থাৎ কোনোবাই মাংস ভক্ষণ কৰি জীয়াই থাকে গতিকে একেটা অৰণ্যতে বিভিন্ন ধৰণৰ জীৱ থাকে গতিকে অৰণ্য এটা কি হ'ব পৰিস্থিতি তন্ত্ৰৰ উদাহৰণ হ'ব গতিকে ইয়াতে চোৱাচোন তিনিটা পৰিস্থিতিত কি কি দিছে ঘাঁহনি দিছে পুখুৰী আৰু শস্য পথাৰ গতিকে ঘাঁহনি কিয় হ'ব যে ঘাঁহনিত কি হয় ধৰি লোৱা যিকোনো এটা ঘাঁহনিত বিভিন্ন ধৰণৰ ফৰিং বিভিন্ন ধৰণৰ সৰু সৰু পোক পতংগ হয়নে বাৰু শহাপহু আদিবোৰ এই ঘাঁহনিৰ পৰা একেলগে চৰে আৰু ইহঁতে ঘাঁহনিত সৰু সৰু পোক পতংগৰ পৰা ধৰি বিভিন্ন ধৰণৰ জীৱ-জন্তু ঘাঁহনিত পোৱা যায় গতিকে ঘাঁহনি এটা হ'ব পৰিস্থিতি তন্ত্ৰ ঠিক তেনেকৈ পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ কিয় পুখুৰীত বিভিন্ন ধৰণৰ জীৱ-জন্তু যেনে শেলাই মকৰা বিভিন্ন ধৰণৰ সৰু সৰু পোক মাছ কেঁকুৰা হয়নে বাৰু বিভিন্ন ধৰণৰ কেঁচু শামুক এই সকলোবোৰ ক'ত থাকে পুখুৰীত থাকে এই যে শামুক শেলাই মাছ ভেকুলী আদিবোৰ পুখুৰীত
থাকে আৰু পুখুৰীত একেটা পানীতেই এই জীৱবোৰ জীয়াই থাকে, কিন্তু এই জীৱবোৰ ঘাঁহনিত গৈ পেলাই থাকিব নোৱাৰে। মাছক যদি আমি শুকান জেগাত থৈ দিওঁ মাছ জীয়াই নাথাকে, গতিকে পুখুৰীত কি হয়, জীয়াই থাকিবৰ বাবে ইহঁতৰ পুখুৰীৰ নিচিনা এটা পৰিস্থিতি তন্ত্ৰৰ প্ৰয়োজন। আৰু শস্য পথাৰ যেনে ধৰি লোৱা ধাননি পথাৰ, গতিকে ধাননি পথাৰত কি থাকিব পাৰে, মাছ থাকিব পাৰে, সৰু সৰু ভেকুলী থাকিব পাৰে, সাপ থাকিব পাৰে, বিভিন্ন ধৰণৰ ফৰিং থাকিব পাৰে। গতিকে এই জীৱ জন্তুবোৰ ক'ত থাকে, শস্য পথাৰত থাকে। গতিকে শস্য পথাৰো কি হ'ব, এটা পৰিস্থিতি তন্ত্ৰই হ'ব। গতিকে ঘাঁহনি, পুখুৰী আৰু শস্য পথাৰ এইকেইটা হৈছে পৰিস্থিতি তন্ত্ৰৰ উদাহৰণ। এইবাৰ খালী ঠাই পূৰ কৰা। প্ৰথমতেই দিছে শামুক হ'ল প্ৰাথমিক উপভোক্তা। এতিয়া প্ৰাথমিক উপভোক্তা মানে কি, যে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি জানো যে উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি জীয়াই থাকে। পোনপ্ৰথমে উদ্ভিদক যি প্ৰাণীয়ে খায় সেই প্ৰাণী হ'ব প্ৰাথমিক উপভোক্তা। তাৰপিছত এই প্ৰাথমিক উপভোক্তাক যিয়ে খায় সেয়া হ'ব দ্বিতীয় শ্ৰেণীৰ উপভোক্তা, আৰু দ্বিতীয় শ্ৰেণীৰ উপভোক্তাক যিয়ে খায় সেয়ে হ'ব তৃতীয় শ্ৰেণীৰ উপভোক্তা। গতিকে এই চিত্ৰটোত তোমালোকে মন কৰিবা, ইয়াতে উৎপাদক, প্ৰাথমিক উপভোক্তা বা উপভোক্তা আৰু বিয়োজক এইটো দেখুওৱা হৈছে। ইয়াতে খ নম্বৰটো দিছিলে এটাতকৈ অধিক খাদ্য শৃংখল মিলি খাদ্যজালৰ সৃষ্টি হয়। খাদ্য শৃংখল বোলে কি হ'ব, যেনে ধৰি লোৱা প্ৰথমতে আমি ধৰি ল'লোঁ যে ঘাঁহনিক কোনে খায়, ঘাঁহনি ঘাঁহ খায় ফৰিঙক কোনে খায়, ফৰিঙক খাই ধৰি লোৱা সৰু সৰু চৰাইবোৰক কোনে খায়, চৰাইবোৰক কেতিয়াবা সাপেও খায়। ঠিক আছে, ঠিক তেনেকৈ কেতিয়াবা কি হয়, ঘাঁহনিৰ পৰা কি হয়, শহাপহুৱে ঘাঁহনি খায়, ঘাঁহবিলাক শহাপহুৱে খায়। শহাপহুক আকৌ কিহে খায়, শিয়াল আদিয়ে খায়। শিয়াল আদি কি খায়, সিংহ বা এনেকুৱা ডাঙৰ জীৱ জন্তুৱে খায়। গতিকে এইবোৰ হ'ব এটা খাদ্য শৃংখল। গতিকে এনেকুৱা বহু ধৰণৰ খাদ্য শৃংখল একেলগে যদি লগ হৈ যায় তেতিয়াহ'লে কি হৈ যাব, তাৰ পৰা এটা খাদ্য জালৰ সৃষ্টি হয়। বিভিন্ন কেইবাটাও খাদ্য শৃংখল লগ হৈ পেলাই এটা খাদ্য জালৰ সৃষ্টি হয়। তাৰপিছত গ নম্বৰ প্ৰশ্নটো, শেন হ'ল, ইয়াতে দিছে শেন চৰাই। গতিকে শেন চৰাই ইয়াতে দিছে দ্বিতীয় শ্ৰেণীৰ, আচলতে শেন চৰাই হ'ব তৃতীয় শ্ৰেণীৰ উপভোক্তা, দ্বিতীয় নহ'ব, শেন চৰাই হ'ব তৃতীয় শ্ৰেণীৰ। কাৰণ এতিয়া তোমালোকে ধৰি লোৱা যে ফৰিং আদি কোনে খায়, ফৰিং আদিক ধৰি লোৱা সৰু সৰু পোক পতংগই খায়, নহয় জানো? পোক পতংগবোৰক কোনে খায়, পোক পতংগবোৰক ভেকুলীয়ে খায়। ঠিক আছে, গতিকে পোক পতংগবোৰ হৈ গ'ল প্ৰথম, সেই ক্ষেত্ৰত ভেকুলী হৈ গ'ল দ্বিতীয়। আকৌ তেনেকৈ সাপে খায় কাক, ভেকুলীক খায়। আকৌ সাপক কোনে খায়, একেবাৰে শেষত সাপক খায় শেন চৰাই। গতিকে শেন চৰাইটো হ'ব মানে তৃতীয় শ্ৰেণীৰ উপভোক্তা। তাৰপিছত হ'ব খাদ্যজালত এটাতকৈ অধিক খাদ্য শৃংখল, জাল যেতিয়া হ'ব, যেনেকৈ জালত বহুকেইটা শিকলি থাকে, ঠিক তেনেকৈ খাদ্যজালতো বহুকেইটা খাদ্য শৃংখল থাকে। শুদ্ধ উত্তৰ বাছি উলিওৱা। খাদ্য শৃংখলৰ আৰম্ভণিতে উদ্ভিদ, প্ৰাণী, অনুজীৱ থাকে। গতিকে শুদ্ধ উত্তৰটো হ'ব উদ্ভিদ। তাৰপিছত দিছে বিয়োজকে, উৎপাদকে, উপভোক্তাই খাদ্য প্ৰস্তুত কৰে। খাদ্য প্ৰস্তুত কোনে কৰে? আমি জানো যে উদ্ভিদে একমাত্ৰ জীৱ যিয়ে নেকি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে। গতিকে উদ্ভিদ হ'ব উৎপাদক। তাৰপিছৰ প্ৰশ্ন আছিল উৎপাদকে, বিয়োজকে, উপভোক্তাই মৃতদেহ গেলি পচি যোৱাত সহায় কৰে। আমি জানো মৃতদেহ গেলি পচি যোৱাৰ বাবে সহায় কৰা জীৱবিধ হ'ল বিয়োজক। খাদ্য শৃংখল কি, উদাহৰণৰ সৈতে বুজাই লিখা। ইয়াত দিছে ইটোৱে সিটোক খাই জীৱন নিৰ্বাহ কৰা ক্ৰমটোকে খাদ্য শৃংখল বোলে। যেনে ফৰিঙে ঘাঁহ খায়, ফৰিঙক ভেকুলীয়ে খায়, ভেকুলীক সাপে খায়, আৰু সাপক চিলনীয়ে খায়। এইবাৰ 5 নম্বৰৰ প্ৰশ্ন, পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হয়নে, যুক্তি সহকাৰে বুজাই লিখা। পুখুৰী এটা পৰিস্থিতি তন্ত্ৰৰ উত্তম উদাহৰণ, কাৰণ পুখুৰীত থকা জলজ উদ্ভিদসমূহে সূৰ্যৰ পোহৰত খাদ্য প্ৰস্তুত কৰে। পুখুৰীত কি থাকে বুলি কৈছে, জলজ উদ্ভিদ থাকে, আৰু সেই উদ্ভিদবোৰে খাদ্য প্ৰস্তুত কৰে। এই উদ্ভিদবোৰক পুখুৰীত থকা কীট পতংগবোৰে খাদ্য হিচাপে গ্ৰহণ কৰে। আকৌ পুখুৰীত থকা ডাঙৰ মাছ, কেঁকুৰা, ভেকুলী আদিয়ে ইহঁতক খায়। আকৌ ইহঁতক কোনে খায়, বগলী, মাছৰোকা আদি চৰাইবোৰে খায়। গতিকে পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ। সালোক সংশ্লেষণ বুলিলে কি বুজা? ছাত্ৰ ছাত্ৰীসকল, যেনেদৰে আমি চাউল কিনি আনি পেলাই জুইত সিজাই পেলাই বা আমি মানে ভাত বনাই খাওঁ, ঠিক যেনেকৈ আমাক জুইৰ প্ৰয়োজন হয়, উদ্ভিদকো কি হয়, খাদ্য প্ৰস্তুত কৰিবৰ বাবে পোহৰৰ আৰু তাপৰ প্ৰয়োজন হয়, আৰু যিটো নেকি সূৰ্যৰ পৰা উদ্ভিদে পায়। গতিকে
কাৰ্বন ডাই অক্সাইড, সূৰ্যৰ পোহৰ আৰু পানী এই তিনিওটা উপাদানৰ উপস্থিতিত উদ্ভিদে খাদ্য প্ৰস্তুত কৰে আৰু সেই খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোকে কি বুলি কয়? সালোকসংশ্লেষণ বুলি কয়। গতিকে সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰত পাতত থকা হৰিতকণৰ উপস্থিতিত বায়ুৰ পৰা গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড গেছ আৰু শিপাই শুহি লোৱা পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াটোৱে হৈছে সালোকসংশ্লেষণ। এইবাৰ পাৰ্থক্য লিখা। আমাক পাৰ্থক্য লিখিবলৈ দিছে কিহৰ কিহৰ? উৎপাদক আৰু বিয়োজক। উৎপাদক মানে আমি গম পাইছোঁৱেই যে যিয়ে নেকি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে, যেনে উদ্ভিদ। আৰু বিয়োজক মানে যিয়ে জীৱ জন্তু গেলি পচি যোৱাত সহায় কৰে। ইয়াতে লিখিছে উৎপাদক আৰু বিয়োজকৰ মাজত পাৰ্থক্য হ'ল খাদ্য শৃংখলৰ আৰম্ভণিত উৎপাদক থাকে। খাদ্য শৃংখলতে যেতিয়া আৰম্ভ হয় প্ৰথমে কি থাকে? উৎপাদক থাকে, অৰ্থাৎ উদ্ভিদ থাকে। আনহাতে খাদ্য শৃংখলৰ শেষত বিয়োজক থাকে। খ নম্বৰ তৃণভোজী আৰু মাংসভোজী প্ৰাণী। তৃণভোজী আৰু মাংসভোজী প্ৰাণীৰ মাজত পাৰ্থক্য হ'ল তৃণভোজী প্ৰাণীয়ে ঘাঁহ খায়, হয়নে বাৰু? আনহাতে মাংসভোজী প্ৰাণীয়ে মাংস খায়। এইবাৰ গ নম্বৰ প্ৰশ্ন, খাদ্য শৃংখল আৰু খাদ্য জাল। খাদ্য শৃংখল মানে কি আৰু খাদ্য জাল মানে কি? খাদ্য শৃংখল আৰু খাদ্য জালৰ মাজত পাৰ্থক্য হ'ল খাদ্য শৃংখলত এটা জীৱই আন এটা জীৱক খাই জীয়াই থাকে, আনহাতে খাদ্য জালত একেবিধ খাদ্যকে বেলেগ বেলেগ প্ৰাণীয়ে খায়। 8 নম্বৰ, পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে কি হ'ব? পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে দ্বিতীয় শ্ৰেণীৰ উপভোক্তাবোৰৰ খাদ্য নোহোৱা হ'ব, যিহেতু পৰিস্থিতি তন্ত্ৰত খাদ্যৰ বাবে এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে যিকোনো এটা উপাদান কমি গ'লেই আনকেইটাৰ ওপৰত প্ৰভাৱ পৰিব আৰু পৰিৱেশৰ ভাৰসাম্যতা নোহোৱা হৈ যাব। 9 নম্বৰ প্ৰশ্নটো আছিল খাদ্য জালৰ কিয় সৃষ্টি হয়? উত্তৰটো হ'ব এটা জীৱই এটাতকৈ বেছি খাদ্য শৃংখলত ভাগ লোৱাৰ ফলত খাদ্য জালৰ সৃষ্টি হয়। 10 নম্বৰ প্ৰশ্নটো মাটিত পৰি থকা জীৱবোৰ কিয় গেলি পচি যায়? উত্তৰটো হ'ব মাটিত পৰি থকা জীৱবোৰ বেক্টেৰিয়া আৰু ভেঁকুৰৰ বাবে গেলি পচি যায়।